ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত অখিল গগৈয়ে মন্তব্য কৰিছে আৰু একেটা সময়তে অখিল গগৈয়ে অসমত বিজেপিয়ে ভোট চুৰিৰ প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ কৰিব বিচাৰিছে তাৰো তথ্য দাঙি ধৰিলে। এটা আশ্চৰ্যকৰ ঘটনা ঘটিছে। শিৱসাগৰত মুখ হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী কাম কৰা আৰম্ভ কৰি দিলে। শিৱসাগৰত আজি এটা পৰিয়াল মোৰ ওচৰলৈ আহিছিলে অলপ আগতে। তেওঁলোকৰ ভোটাৰ তালিকাখন মোৰ ওচৰলৈ লৈ আহিছিলে। মই আপোনালোকক এই ভোটাৰ তালিকাখন দেখুৱাইছো। এই ভোটাৰ তালিকাত নীলাবিলাক তেওঁলোকৰ ঘৰৰ মানুহবিলাকৰ নাম আৰু ৰঙা যেটা দেখিছে কেইটা ৰঙা তলত ৩টা। এই ৩টা ৰঙাত আপোনালোকে দেখিবলৈ পাব যে এই ৰঙা ৩টাত মানে ৩টা বিহাৰী মানুহৰ নাম নতুনকে তাতে মনে মনে অন্তৰ্ভুক্ত কৰি দিছে। মই আপোনালোকক গাই দিছো। বিধানসভা সমষ্টিৰ নাম নম্বৰ আৰু নাম নম্বৰ হ'ল ৯৬, নাম শিৱসাগৰ, অংশৰ নাম ১, ৱাৰ্ডৰ নাম ৪ শিৱসাগৰ, নাম মমিনুৰ ৰহমান, পিতা মিজানুৰ ৰহমান, ঘৰ নম্বৰ ১২। তেওঁ এজন ২৭ বয়সীয়া মানুহ। তাৰপাছত ৰিজৱান ৰহিম, তেওঁৰ ঘৰত ২৩ বছৰ বয়সীয়া মানুহ। তেওঁলোকৰ এই দুটা নাম আৰু আছে। ৩ নম্বৰ নামটো হ'ল আহমদ আলী ৰহিম, তেওঁ ২২ বছৰ বয়সীয়া। এই ৩জন মানুহ থকা এই ঘৰটোত কি কৰিছে, ৩টা নতুন মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি দিছে ভুৱাকে। সেই মানুহ ঘৰত নাথাকে। সেই মানুহ ঘৰৰ পৰা মোৰ ঘৰলৈ আহি আমাৰ ওচৰলৈ আহি কৈছে যে আচৰিত ধৰণে যিটো ড্ৰাফ্ট ভোটাৰ তালিকা ওলাইছে, ড্ৰাফ্ট ভোটাৰ তালিকাত এই নামকেইটা সোমাইছে। এক সোমাইছে গীতা দেৱী, স্বামীৰ নাম গৌতম চাহু, ঘৰ নম্বৰ ১২। এই মমিনুৰ ৰহমানৰ ঘৰৰ ১২ নম্বৰটোত এওঁলোকৰ নাম দি দিছে। বয়স ৫১, লিংগ মহিলা।